জীৱনটো সুন্দৰভাৱে উপভোগ কৰিবলৈ হ'লে ভগৱান শিৱৰ এই 10টা বাণী সকলোৱে মানি চলিব লাগে। 1 নম্বৰতে পুত্ৰ আৰু পুত্ৰীৰ মাজত ভেদভাৱ কৰাটো উচিত নহয়, কিন্তু তথাপি কিছুমান মানুহে এনেকুৱা মূৰ্খামি কৰি পেলায়, কাৰণ তেওঁলোকে কন্যাৰ মহিমা নাজানে। তেওঁলোকে বুজিয়ে নাপায় যে কন্যাৰ সন্মান কৰাটো প্ৰত্যেক ব্যক্তিৰ ধৰ্ম হয়। কন্যা জীৱনদায়িনী হয়, কন্যা জননী হয় আৰু জননী সৎকাৰৰ যোগ্য হয়, অৱহেলা আৰু অপমানৰ নহয়। এগৰাকী কন্যাই বিবাহৰ পিছতো 2টা কুলক এক কৰে। পৰিয়ালৰ স্থাপনৰ কাৰণে এগৰাকী কন্যাৰ ভূমিকা পুৰুষতকৈ বহুত গুৰুত্বপূৰ্ণ হয়, আৰু যেতিয়া পৰিয়ালৰ লগত পৰিয়াল এক হয় তেতিয়াই সমাজৰ স্থাপন হয়। পুত্ৰীয়ে সমাজ আৰু পৰিয়ালত সেইখিনি স্থান আৰু অধিকাৰ পাব লাগে যিখিনি এজন পুত্ৰই পায়। 2 নম্বৰতে সকলো পিতৃ মাতৃৰে ভুল হয় আৰু আগলৈও হৈ থাকিব, কাৰণ কোনোবা এটা মাৰ্ক কেতিয়াও নিৰ্ধাৰিত নহয়। প্ৰত্যেক সন্তানেই ভিন্ন হয়, প্ৰত্যেক পিতৃ মাতৃও ভিন্ন হয়, তেওঁলোকৰ অনুভৱ ভিন্ন হয়। এইটো বুজা আৱশ্যক যে সন্তানক শৰীৰ, মন আৰু আত্মসন্মানৰ কাৰণে পোষণ আৰু সংৰক্ষণ লাগে। 3 নম্বৰতে মোৰ প্ৰিয় পুষ্পসমূহ হৈছে ইন্দ্ৰিয়ৰ নিয়ন্ত্ৰণ, দয়া, তপ, ক্ষমা, ধ্যান আৰু সত্য। আৰু যেতিয়া কোনোবাই এইখিনি পুষ্পৰে মোৰ আৰাধনা কৰে তেতিয়া মই নিশ্চয় সন্তুষ্ট হওঁ। 4 নম্বৰতে পৰম আত্মাৰ লগত পুনৰ মিলনৰ কাৰণে যেতিয়া ব্যক্তিৰ অন্তৰ আত্মাৰ পৰা ইচ্ছা উৎপন্ন হয় তেতিয়া প্ৰত্যেক ব্যক্তিয়ে ধৰ্মৰ ৰাস্তা নিজৰ ইচ্ছা অনুসৰি নিৰ্বাচন কৰে আৰু এয়া তেওঁলোকৰ অধিকাৰ হয়। কিন্তু যদি কোনোবাই মোৰ নামক শোষণৰ মাধ্যম বনায় তেন্তে মই তেওঁক কেতিয়াও ক্ষমা নকৰোঁ। 5 নম্বৰতে মনত উৎপন্ন হোৱা লোভ, অহংকাৰ আৰু কামনা, এই 3বিধৰ অধীন যি হৈছে তেওঁ অসুৰ হয়। যেতিয়ালৈকে এই 3বিধ বেয়া গুণ এই পৃথিৱীত থাকিব তেতিয়ালৈকে কিবা নহয় কিবা এটা বিপদ আহিয়ে থাকিব। পৃথিৱীত একতা আৰু সমানতা নাথাকে। 6 নম্বৰতে নিজৰ ভিতৰৰ পৰা মুক্ত হৈ যিমানে আমি বাহিৰলৈ চাম সিমানেই আমি অস্থিৰ হৈ পৰিম, আৰু অস্থিৰ হোৱা অৰ্থ হৈছে পাপৰ ফালে অগ্ৰসৰ হোৱা। কাৰণ আমাৰ বাহিৰৰ ভৌতিক পৃথিৱীখনে সদায় আমাক আৱশ্যকতাৰ দ্বাৰা অস্থিৰ কৰিবলৈ তৎপৰ হৈ থাকে। 7 নম্বৰতে মানুহৰ সকলোতকৈ ডাঙৰ ধৰ্ম হৈছে সঁচা কথা কোৱা আৰু সঁচাৰ লগ দিয়া। যদি মানুহে মিছা কথা কয় আৰু মিছাৰ লগ দিয়ে তেন্তে সেয়া হৈছে মানুহৰ সকলোতকৈ ডাঙৰ পাপ। 8 নম্বৰতে মানুহে সদায় নিজৰ বাণী, কৰ্ম আৰু মনত নিয়ন্ত্ৰণ ৰাখিব লাগে, কাৰণ মানুহে কেনেকুৱা কৰ্ম কৰে ফলো তেনেকুৱা ভুগিবলগীয়া হয়। 9 নম্বৰতে যদি মানুহে নিজৰ তৃষ্ণা বা ইচ্ছাক নিয়ন্ত্ৰণ কৰিব পাৰে তেন্তে মানুহে কোনো ধৰণৰ দুখৰ সন্মুখীন হ'ব নালাগে, কিয়নো মানুহৰ ব্যৰ্থ ইচ্ছাই হৈছে মানুহৰ সমস্ত দুখৰ কাৰণ। 10 নম্বৰতে পৰিশ্ৰমৰ পৰা আমাৰ ভোজন প্ৰাপ্ত হয় আৰু ভোজনৰ পৰা আমাৰ ক্ষুধা নিবাৰণ হয়, কিন্তু আমাৰ জীৱনৰ উদ্দেশ্য কেৱল নিজৰ পেটৰ ক্ষুধা নিবাৰণ কৰা নহয়। আমাৰ জীৱনৰ উদ্দেশ্য হৈছে ঈশ্বৰৰ সান্নিধ্য লৈ অহা, আৰু এয়া আত্মাৰ বিকাশৰ পৰাহে সম্ভৱ হ'ব। আত্মাৰ বিকাশ চিন্তন, মনন, সংগীত আৰু ভাল সংগৰ পৰাহে সম্ভৱ হয়। আত্মাৰ এই বিকাশেই মানুহক ঈশ্বৰ তত্ত্বৰ দিশে লৈ যায়। সেইকাৰণে যি পৰিশ্ৰম নকৰে তেওঁ এলেহুৱা বুলি ভবাটো উচিত নহয়। হৰ হৰ মহাদেৱ। ধন্যবাদ।